নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে EDA 3.0 2026 ৰ ক্ষেত্ৰত যে 26500টা পদ আছে তাৰ ওপৰত CM ছাৰৰ এটা বিগ আপডেট ওলাই আহিছে সো এপ্লাই ডেট সমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহিছে সো আপোনালোকে CM ছাৰৰ যদি বাইট হয় মই সেইটো আপোনালোকক শুনাই দিয়া হ'ব লগতে EDA 3.0 এডভাৰটাইজমেন্ট সম্পৰ্কে কমপ্লিট আপোনালোকে ডিটেইলছ এই ভিডিঅ' যোগে পাই যাব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব তেতিয়া আপোনালোকে বেলেগ আপোনালোকে ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাই সকলোখিনি ইয়াতে আপোনালোকে ডিটেইলছ লাভ কৰিব পাৰিব EDA 3.0 ৰ ক্ষেত্ৰত প্ৰায় 26500টা প্লাছ পদৰ আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে গম পাব পাৰিব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াৰ আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে EDA 3.0 ৰ ক্ষেত্ৰত 100% সিলেকশন লাভ কৰিব বিচাৰে তাৰ বাবে আপোনালোকে এটিএপি পঢ়াশুনা সম্ভৱ এটিএপি প্ৰিপাৰেচন সমূহ কৰিব লাগিব তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে EDA 3.0 ৰ ক্ষেত্ৰত সো এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়াশুনা সমূহ ষ্টাৰ্ট কৰি দিব পাৰে তেতিয়া আপোনালোকে 100% সিলেকশন সমূহ লাভ কৰিব পাৰিব এই কোৰ্সৰ ডিটেইলছত আপোনালোকৰ জনোৱাৰ আগতে দুটা কথা পোনপ্ৰথমে জনাই লব বিচাৰিছো প্ৰথম যেটো কথা হৈছে এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি কন্টেন্ট বা সকলোখিনি ডিটেইলছ সামাৰি কোৰ্সৰ আন্ডাৰতে লাভ কৰিব পাৰিব আৰু সেকেন্ড যেটো কথা হৈছে এই কোৰ্সটোত আপোনালোকৰ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো শেষ হোৱাৰ আগতে বাই কৰি ললে আপোনালোকে সকলোখিনি আপোনালোকে 50% অফাৰটো লাভ কৰিব পাৰিব এতিয়া আহিলে কোৰ্সটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব আমাৰ যেটো WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল তাৰ পিছত আপোনালোকে কোৰ্সটো বাই কৰি লব পাৰিব এতিয়া হেলো ডিটেইলছত এই কোৰ্সটো না কি লাভ কৰিব কোৰ্সটো কি হয় কি কথা ইয়াত আপোনালোকে দেখিব আছে EDA 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 বৰ্ষৰ কাৰণে হয় 10000 কোৱেশ্চন উইথ এনসাৰ আসামিজ মিডিয়াম এণ্ড ইংলিশ মিডিয়াম দুইটা মিডিয়ামতে আছে অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইসিস আপোনালোকে দেখিব আছে 50% অফাৰ দি থকা হৈছে আৰু কি সাবজেক্ট লাভ কৰিব হেতু জনাই দিব বিচাৰিছো সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক সকলোখিনি সাবজেক্ট এটা লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব সো তাৰ পিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন তাৰ বাবে ইয়াত আপোনালোকে মক টেষ্টৰ বাবে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব যিখিনি প্ৰিভিয়াস ইয়াৰ এক্সাম হৈছে তাৰ কোৱেশ্চন পেপাৰ লগত এনসাৰ শিটও লাভ কৰিব পাৰিব দিস কোৰ্স বেছড অন 2026 এণ্ড 2027 ৰ ক্ষেত্ৰত সো বেছ কৰি বনোৱা হৈছে সো এটা বহুত ভাল কোৰ্স হয় এই কোৰ্সটো বাই কৰিলে পঢ়াৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব সো বাই কৰিবৰ কাৰণে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে তাৰ পিছতে বাই কৰি লব পাৰিব আমি প্ৰসেছখিনি বুজাই দিয়া হ'ব সো অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো বাই কৰিলে পঢ়া পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি কন্টেন্ট বা সকলোখিনি ডিটেইলছ এই কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে বিচাৰে আপোনালোকক সিলেবাস কিখনো প্ৰভাইড কৰি দিয়া হৈ যাব সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰো অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম আপোনালোকে নিশ্চয় CM ছাৰৰ যেটো বাইট হয় হেতু আপোনালোকে শুনা পালে যে EDA 3.0 যেটো বিজ্ঞাপন হয় হেতু কেতিয়া মানৰ পৰা আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে যেটো গম পালে যে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহলে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ EDA 3.0 নতুন বিজ্ঞাপন আহিব পাৰে কিয়নো আগতে কোৱা হৈছিল যে CM ছাৰে যে অক্টোবৰ মাহত অক্টোবৰ 10 তাৰিখে EDA 2.0 খিনি এপইন্টমেন্ট দিয়া হ'ব তাৰ পিছৰ মাহ বা সেই মাহৰ ভিতৰতে আপোনালোকৰ নতুনকৈ ভেকেন্সি ৰিলিজ কৰা হ'ব বুলি কৈছিল ঠিক তেনেদৰে আসাম পুলিচৰ কথাও কোৱা হৈছিল সো আসাম পুলিচৰ তেনেদৰে ভেকেন্সি খিনিও আহি গ'ল আৰু এপইন্টমেন্ট খিনি দিয়া হ'ল কিন্তু EDA ক্ষেত্ৰত কিছুমান ডিলে হোৱা দেখা গৈছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে EDA গ্ৰেড 3 এণ্ড গ্ৰেড 4 এপইন্টমেন্ট সমূহ দিব অৰ্থাৎ তাৰ পিছতে আপোনালোকৰ যিখিনি নতুন ভেকেন্সি হয় সেইখিনি আপোনালোকে দেখিবলৈ পাব সো এতিয়া ভেকেন্সি কিন্তু আপোনালোকৰ কেতিয়া আহিব এইটো কথা ক্লিয়াৰ
হৈ গ'ল চ' এতিয়া কিন্তু আপোনালোকে পঢ়া শুনাসমূহ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো ভেকেঞ্চি আহিব বুলি যদি অপেক্ষা কৰি থাকে তেন্তে আপোনালোকক পঢ়া শুনা কৰা নহ'ব কাৰণ ভেকেঞ্চিটো অহাটো আহিব আৰু এক্সাম হোৱাটো হ'বই আৰু আপোনালোকে যেতিয়া ভেকেঞ্চি যিসকলে ভেকেঞ্চি আহিব বুলি অপেক্ষা কৰিছে তেওঁলোকৰ কি হয় এতিয়া ভেকেঞ্চি যেতিয়া আহি যাব তাৰপিছত তেওঁলোকে অপেক্ষা কৰিব যে এক্সাম ডেট যেতিয়া আহিব তেতিয়াৰ পৰা পঢ়িম তাৰপিছত এক্সাম ডেট অহাৰ পিছত ক'ব যেতিয়া আপোনালোকৰ এইটো যিটো আপোনালোকৰ এডমিট আহিব এডমিট অহাৰ পিছত পঢ়িম সেই তেনেকুৱা এটা চিষ্টেমত তেওঁলোক গুচি যায় চ' তেওঁলোকৰ মানে চিষ্টেমটো হৈছে ডিলে হোৱা চ' সেইকাৰণে আপোনালোকে ৱেইট কৰি থাকিলে নহ'ব পঢ়া শুনাসমূহ এতিয়াৰ পৰাই কৰিব লাগিব নতুন বছৰ বুলি আপোনালোকে এই বছৰটো প্ৰায় 2026ৰ পৰা 2027ৰ ওচৰলৈকে বা এক্সাম যেতিয়ালৈকে তিমালৈকে আপোনালোকে ফুল্লি ৰেগুলাৰলি 5-6 ঘণ্টাকৈ পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক দেন আপোনালোকে চিলেকশ্যন আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব চ' এই পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিবৰ বাবে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি আছে তাত আপোনালোকে বাই কৰি লৈ পঢ়িব পাৰে সেই কোৰ্চটোতে গোটেই ADR সবিশেষ ডিটেইলছৰ পৰা ষ্টাডি মেটেৰিয়েলছৰ পৰা সকলোখিনি লাভ কৰিব পাৰিব আৰু সেই কোৰ্চটো বাই কৰি লৈ পঢ়াৰ পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই সকলোখিনি ডিটেইলছ বা কণ্টেণ্ট আপোনালোকে আমাৰ এই কোৰ্চটো লাভ কৰিব পাৰিব চ' যদি আপোনালোকে বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনতে আছে তাত মেছেজ কৰিলে হ'ল আৰু বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে চ' সোনকালে গৈ বাই কৰি লওক আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনতে আছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিঅ'ত লগ পাম